নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 24। পাঠটোৰ নাম আছে আমাৰ প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিত থকা যিমানখিনি কুৱেশ্যন আছে মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি সোনকালে যাতে মুখস্থ হয় তোমালোকৰ এনেকুৱা ধৰণৰ মই বনাই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে বেল আইকনটো দবাই দিবা। তোমালোকক এনেকুৱা ধৰণৰ ভিডিঅ' সোনকালে পাই যাবা। ক নম্বৰত দিয়া আছে আমাৰ প্ৰান্তীয় গোট কাক বোলে। এইটোৰ উত্তৰ হ'ব আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনুগ্ৰহৰতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি। যিবিলাক লোকসকলে মানুহে আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনুগ্ৰহৰতাত ভোগে তেওঁলোকক প্ৰান্তীয় গোট বুলি কোৱা হয়। তাৰপিছত খ নম্বৰত দিয়া আছে অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে কৰ পৰা বনোৱা আমদানি কৰিছিল। এইটো হ'ব আমাৰ সঠিক উত্তৰ ভাৰতৰ মধ্যভাগৰ পৰা। তাৰপিছত গ নম্বৰত দিয়া আছে কোনখন আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। এইটোৰ উত্তৰ হ'ব আমাৰ শিক্ষাৰ অধিকাৰ আইন 2009 মতে। ঘ নম্বৰত দিয়া আছে গৰাখহনীয়া হ'লে কি হয়। ইয়াৰ উত্তৰটো হ'ব গৰাখহনীয়াৰ ফলত একোখন গাঁও, খেতি পথাৰ আদি নদীৰ পানীত জহ যায়। ঙ নম্বৰটো হ'ব বৃহৎ নদীবন্দৰ পৰা কি অপকাৰ হ'ব পাৰে। এইটোৰ উত্তৰ হ'ব আমাৰ নদী বান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। ফলত বান্ধ নিৰ্মাণ কাৰ্যকাৰী হোৱাৰ বাবে সেই অঞ্চলত বসবাস কৰা লোকসকলে নিজৰ ঠাই এৰি যাব লগাত পৰা, আনহাতে বন্দৰ নামনি অংশত বাস কৰা লোকসকলো নানা অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তৰং হোৱাৰ লগে লগে তাত থকা মাছ, পুঠি, বিভিন্ন জলচৰ প্ৰাণীসমূহৰ বিলুপ্ত ঘটে। নৈপৰীয়া মাছমৰীয়াসকলৰ জীৱিকাত বাধা আহি পৰে। জলে পথৰে অহা যোৱা কৰা লোকসকলৰ যাতায়াতত বিজুতি ঘটে। মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্ৰাস পায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চল মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰে। 2 নম্বৰত দিয়া আছে আমাৰ উত্তৰ লিখা। 2 নম্বৰৰ কত দিয়া আছে কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে, তোমালোকৰ প্ৰধান সমস্যাসমূহ কি হয়। ইয়াৰ উত্তৰটো হ'ব আমাৰ অৰ্থনৈতিক বিকাশ, নাগৰিকৰণ আৰু আধুনিকীকৰণ স্বাৰ্থৰ সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত সেইসকল লোক প্ৰান্তীয় গোট হিচাপে পৰিগণিত হয়। চাহ উদ্যোগ, বৃহৎ নদীবান্ধ, প্ৰাকৃতিক দুৰ্যোগ, বানপানী, গৰাখহনীয়া, ভূমিকম্প আদিৰ বাবে বহু লোক প্ৰান্তীয় গোটলৈ ৰূপান্তৰিত হ'ব পাৰে। তাৰপিছত উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ, নাগৰিকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হৈ পৰে। পূৰ্বৰে পৰা আৰ্থিক, সামাজিক আৰু শৈক্ষিক দিশত অনাগ্ৰসৰ এই মানুহখিনিয়ে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে আৰু সমাজৰ কোনো দূৰ প্ৰান্তলৈ গুচি যায়।
লাহে লাহে তেওঁলোকৰ জীৱন জীৱিকাত আউল লাগে সংস্থাপনহীন হৈ অত সিঁচৰিত হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। খ নম্বৰত দিয়া আছে আমাৰ জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলক সংবিধানে কি কি বিশেষ সুবিধা প্ৰদান কৰিছে? ইয়াৰ উত্তৰটো হ'ব জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলক সংবিধানে সুবিধা কৰা প্ৰধান ভাগবোৰ তলত উল্লেখ কৰা হ'ল। ইয়াত আমাৰ 1 নম্বৰত দিয়া আছে বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান কাৰিকৰী প্ৰতিষ্ঠানমূলক আসন সংৰক্ষণ কৰা হৈছে। 2 নম্বৰত দিয়া আছে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানীৰ সুবিধা প্ৰদান হৈছে। 3 নম্বৰত দিয়া আছে অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ আছে। 4 নম্বৰত জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণ ব্যৱস্থা কৰা হৈছে। 5 নম্বৰত দিয়া আছে আমাৰ অস্পৃশ্যতা বৰ্জন আইন আধুনিক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলা মিছাৰ সুবিধা প্ৰদান কৰা হৈছে। 4 নম্বৰত দিয়া আছে আমাৰ সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতি প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। 6 নম্বৰত দিয়া আছে আমাৰ শিক্ষাৰ অধিকাৰ আইন 2009ৰ অধীনত সমাজৰ কোনো ল'ৰা ছোৱালী প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নোৱাৰাটো নিশ্চিত কৰিছে। গ নম্বৰত দিয়া আছে আমাৰ পাৰ্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ সাহিত্য শাসন আছে দুখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব আমাৰ জনজাতিসকলৰ অৰ্থ সামাজিক উন্নতিৰ বাবে সাহিত্য শাসনৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ পাৰ্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমা হাছাওসকলৰ বাবে উত্তৰ কাছাৰ পৰ্বত জিলা পৰিষদ গঠন হৈছে। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ছাত্ৰ ছাত্ৰীসকলে এইবিলাক খুবেই ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন, তোমালোকে চাই ল'বা। ক নম্বৰত দিয়া আছে সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক, এইটো হ'ব সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয়, ইয়াৰ দেশটো হ'ব ভাৰতীয়। খ নম্বৰত দি আছে দেশ মাটি চাহ খেতিৰ বাবে উপযোগী, এইটো হ'ব আমাৰ অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী। গ নম্বৰত দিয়া আছে দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকে, ইয়াৰ দেশ হ'ব, ইয়াৰ সঠিক উত্তৰটো হ'ব দেশৰ বিকাশৰ ভাগ ল'বলৈ প্ৰতিজন নাগৰিকে দায়বদ্ধ। তাৰপিছত ঘ নম্বৰত দিয়া আছে সংখ্যালঘু লোকসকলৰ দেশক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণ ব্যৱস্থা কৰিছে। ইয়াত হ'ব সংখ্যালঘু লোকসকলৰ এনচাৰটো হ'ব ভাষা সাংস্কৃতিক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণ ব্যৱস্থা কৰিছে। 9 নম্বৰটো হ'ব মানুহে শস্যৰ উৎপাদন কৰিব নোৱাৰে, মৎস্য উৎপাদন কৰিব নোৱাৰে। ইয়াৰ উত্তৰটো হ'ব আমাৰ মানুহে শস্য উৎপাদন কৰিব নোৱাৰে, দেশত হ'ব মৎস্য উৎপাদন কৰিব নোৱাৰে। তাৰপিছত 4 নম্বৰত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম, এইটো হ'ব আমাৰ শুদ্ধ। খ নম্বৰত দিয়া আছে বেলেগ বেলেগ ৰীতি নীতিৰে চলা মানুহক অৱহেলা কৰিম, এইটো হ'ব অশুদ্ধ। তাৰপিছত গ নম্বৰৰ দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম, এইটো হ'ব তোমালোকৰ শুদ্ধ। ঘ নম্বৰত দিয়া আছে আমি আন ব্যক্তিক শ্ৰদ্ধা মৰম সন্মান জনালেহে আমিও স্নেহ পাম, এইটো হ'ব শুদ্ধ। 9 নম্বৰত দিয়া আছে প্ৰাকৃতিক দুৰ্যোগ হ'লে আমি পৰস্পৰক সহায় নকৰোঁ, এইটো হ'ব অশুদ্ধ।
ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো দবাই দিবা। তোমালোকে যেতিয়া মই ভিডিঅ'টো ইউটিউবত আপলোড কৰিম তোমালোকে ফাৰ্ষ্টতে ন'টিফিকেশ্যন পাই যাবা। চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।